Hey guys, নগাঁও ডিস্ট্ৰিক্টৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু আপুনি এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে। লগতে আপোনাৰ যিটো সিলেকশ্যন প্ৰচেছ হয় তাতে কোনো ধৰণৰ ৰিটেন এক্সাম আপুনি এটেম্প কৰিব নালাগে। যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু আপুনি ভাবি আছে নগাঁও ডিস্ট্ৰিক্টত আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব আৰু যদি আপুনি মিনিমাম ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে আপুনি ভেকেঞ্চিখিনিত এপ্লাইৰ কাৰণে এলিজিবল হ'ব। এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্টৰ পৰা ৰেছপন্স পাব। আৰু এইটো ভিডিঅ'ত আপোনাক প্ৰভাইড কৰিম যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে অভাৰভিউখিনি, লগতে ভেকেঞ্চি ডিটেইলছখিনি আৰু ভেকেঞ্চিখিনিত এপ্লাই কৰোঁতে আপুনি কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফ'ল' কৰিব লাগিব, কেনেকৈ আপুনি এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব, তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিচি অফিচ নগাঁও ৰিকুৱাৰমেণ্ট 2025ৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে অভাৰভিউখিনি চাই লওক। অৰ্গেনাইজেশ্যন ডিচি অফিচ নগাঁৱৰ পৰা আহিছে নটিফিকেশ্যন আৰু টোটেল আপোনাৰ ভেকেঞ্চি দি আছে, মানে পোষ্ট আপুনি এপ্লাই কৰিব পাৰিব 68 পোষ্টৰ কাৰণে। জব যিটো টাইপ হয় এইটো আছাম গভৰ্ণমেণ্ট জব হ'ব আৰু এপ্লাই যিটো মোড হয় আপুনি অফলাইনত কৰিব লাগিব। কেনেকৈ আপুনি অফলাইনত এপ্লাই কৰিব সেইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰি দিম। এতিয়া চাই লওক, পোষ্ট নেমটো দি আছে গাঁও প্ৰধান, পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। নাম্বাৰ অফ পোষ্ট দি আছে 68 পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ লোকেশ্যনখিনি দিয়া আছে, সেইটো আপুনি নোট কৰি ল'ব পাৰে। নগাঁও সদৰ, ডিং, ৰহা, কলিয়াবৰ, ৰূপাহী, চামগুৰি এণ্ড কামপুৰ ৰেভিনিউ চাৰ্কুলত আপোনাৰ লোকেশ্যন এইখিনি লোকেশ্যন আপুনি নোট কৰি ল'ব পাৰে। এইখিনি লোকেশ্যনত আপোনাৰ গাঁও প্ৰধান পোষ্টৰ কাৰণে ৰিকুৱাৰমেণ্ট আহিছে। এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোঁতে আপুনি ফ'ল' কৰিব লাগিব এডুকেশ্যনেল কোৱালিফিকেশ্যন। মিনিমাম যদি আপুনি ক্লাছ 10 পাছ কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টৰ কাৰণে এলিজিবল হ'ব আৰু ক্লাছ 10টো আপুনি যিকোনো ৰেকগনাইজ বৰ্ডৰ পৰা পাছ কৰা হ'ব লাগিব। নেক্সট আপুনি চাব লাগিব আদাৰ্ছ কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে এজ যিটো নগাঁও ডিষ্ট্ৰিক্টৰ পৰা এইটো গাইডলাইন মাতি দিছে, এইটো হিচাপত আপোনাৰ গাঁও প্ৰধানৰ যিটো ভেকেঞ্চি আছে এইটো হিচাপত ৰিকুৱাৰমেণ্ট হ'ব। এজ লিমিট দি আছে, মিনিমাম আপোনাৰ 30 ইয়াৰ্ছ হ'ব লাগিব আৰু আপ টু আপোনাৰ 65 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। ইছটো আপুনি কেলকুলেশ্যন কৰিব লাগিব 1 ডিচেম্বৰ 2025ৰ ডেট হিচাপত। নেশ্যনেলিটি আপুনি মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। লগতে আপুনি যিটো এৰিয়াৰ পৰা এপ্লাই কৰিব তাৰ যিটো পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় সেইটো চাৰ্টিফিকেট আপোনাৰ তাত থাকিব লাগিব। তেতিয়াহ'লে আপুনি পাৰ্মানেণ্ট আপুনি যাতে ৰেচিডেণ্ট হ'লেহে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ প্ৰপাৰ্টি অনাৰ, আপুনি যিটো এৰিয়াৰ পৰা এপ্লাই কৰিব তাতে আপোনাৰ নিজৰ লেণ্ড থাকিব লাগিব আৰু তাৰ যিটো প্ৰুফ হয় সেইটো আপুনি তাতে শ্ব' কৰিব লাগিব। নেক্সট আপোনাৰ যিটো ফেমিলি নৰ্মছ আছে, আপোনাৰ যিটো চিলড্ৰেন হয় লেছ দেন 2 হ'ব লাগিব, কাৰণ আপুনি দুটাতকৈ বেছি যদি আপোনাৰ চিলড্ৰেন আছে তেতিয়াহ'লে আপুনি এইটো গাঁও প্ৰধান পোষ্টত আপুনি এপ্লাই কৰিব নোৱাৰিব। নেক্সট আদাৰ কিছুমান কণ্ডিশ্যন দি আছে আপোনাৰ এপ্লাইৰ কাৰণে। যদি আপুনি কোনো ধৰণৰ গভৰ্ণমেণ্ট এমপ্লয়ী হয় তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব। লগতে যদি আপুনি কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ লগত জড়িত মেম্বাৰ্ছ হৈ আছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব। নেক্সট চাই লওক, আপুনি ফিজিকেলি এণ্ড মেণ্টেলি ফিট থাকিব লাগিব তেতিয়া এপ্লাই কৰিব পাৰিব। লগতে আপুনি কোনোজনৰ ডিফল্ট বা গভৰ্ণমেণ্ট যদি ডিউজত কোনো ধৰণৰ আপুনি পেণ্ডিং কৰিছে তেতিয়াহ'লে আপুনি এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব। এপ্লাই কৰিবলৈ ফাৰ্ষ্টত আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম এটা ফিল আপ কৰি ল'ব, যিটো আপুনি জব এলাৰ্ট এস্কেপ পৰ্টেলৰ পৰাও ডাউনলোড কৰিব পাৰিব, যিটো লিংক মই আপোনাক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব ৰেছপেক্টিভ যিটো আপোনাৰ যিটো চাৰ্কুল হয় তাতে ভিজিট কৰিব। আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰি কিনে আপুনি এটাচ কৰিব লাগিব আপোনাৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি। কি ডকুমেণ্টছ লাগিব এইখিনি লিষ্টটো মই আপোনাক প্ৰভাইড কৰি দিম। নেক্সট আপুনি এপ্লিকেশ্যন ফৰ্ম এণ্ড নেচেচাৰী ডকুমেণ্টছ লৈ কিনে আপুনি ছাবমিট কৰিব লাগিব আৰু লগতে যিটো ৰেভিনিউ চাৰ্কুল আছে, আপোনাৰ যিটো ৰেভিনিউ চাৰ্কুল আছে এইটোত আপুনি ভিজিট কৰিব আৰু লাষ্ট ডেটটো দি আছে 30 ডিচেম্বৰ 2025 ডেটত আপুনি ভিজিট কৰিব আৰু তাৰ আগতে পাৰিলে আপুনি ছাবমিট কৰি থৈ আহিব যদি আপুনি ইণ্টাৰেষ্টেড হয়। এতিয়া চাই লওক ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি, কি কি ডকুমেণ্টছ লাগিব আপুনি এপ্লাই কৰোঁতে। ফাৰ্ষ্টত চাই লওক এইটো পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট লাগিব। আপুনি যিটো এৰিয়াৰ পৰা এপ্লাই কৰি আছে তাৰে যদি আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় তেতিয়াহ'লে তাৰ যিটো আপোনাৰ ৰেচিডেঞ্চ চাৰ্টিফিকেট আপুনি তাতে শ্ব' কৰিব লাগিব। ক্লাছ 10ৰ যদি আপুনি পাছ কৰিছিলে তাৰে যিটো মাৰ্কশ্বিট হয়, লগতে চাৰ্টিফিকেট এণ্ড এডমিট কাৰ্ড, লগতে আপোনাৰ এজ প্ৰুফ আপুনি তাতে শ্ব' কৰিব পাৰিব, মানে আপুনি এটাচ কৰি দিব লাগিব। লগতে আপোনাৰ যিটো এৰিয়া হয়, যিটো এৰিয়াৰ পৰা এপ্লাই কৰি আছে তাৰ যিটো লেণ্ড প্ৰপাৰ্টি হয়, যিটো অ'নাৰশ্বিপ, আপোনাৰ নিজৰ লেণ্ড থাকিব লাগিব এইটো এৰিয়াত, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰে। এইটো লেণ্ড ডকুমেণ্টছ আপুনি তাতে মানে জেৰক্স কপি এটা লৈ কিনে চেল্ফ এটাচ কৰি কিনে আপুনি ছাবমিট কৰিব লাগিব। লগতে আপোনাৰ এফিডেভিট এটা লাগিব, আপোনাৰ যে দুটাতকৈ বেছি ছোৱালী বা ল'ৰা নাই, চিলড্ৰেন নাই, তাৰ কাৰণে আপুনি এইটো এটা এফিডেভিট আপুনি দিব লাগিব। লগতে আপোনাৰ গভৰ্ণমেণ্ট ডিউজ যে আপুনি ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট আছে সেইটো আপুনি
দিব লাগিব আপোনাৰ যে কোনো ধৰণৰ ডিউজ নথকাৰ কাৰণে আপুনি ক্লিয়াৰেন্স সাৰ্টিফিকেট এটা তাতে শো কৰাব লাগিব ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব লগতে অফিচিয়েল ৱেবছাইটৰ যেটো লিংক লগতে অফিচিয়েল যেটো নটিফিকেশন আহিছে তো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে চেক কৰিব পাৰিব এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে 30 ডিসেম্বৰ 2025 লৈকিনে আপুনি লাষ্ট এটো ভ্যাকেন্সি কাৰণে এপ্লাই কৰিব পাৰিব এই ৰিকুৱাৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাইডেস্কৰ পৰা ৰেসপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছো